ইয়াৰ পিছলৈ আমি চিন্তা কৰিছোঁ, ইয়াতে বৰ দুখ লাগিছে কি আমাৰ হাইলাকান্দিত বহু মুছলমান স্বাধীনতা সংগ্ৰামী আছিল। তেখেতসকলৰ যোগাযোগ অবিহনে পাহৰণি গৰ্ব হেৰাই যাবলৈ ওলাইছে। আজি দুগৰাকীমান পালোঁ, বৰ ভাল লাগিল। কিয় ভাল লাগিল? স্বাধীনতা সংগ্ৰামীৰ যিখন তালিকা, এক্সেপ্ট ধুবুৰীত বাদে বাকী ষ্টেটত আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ নাম একেবাৰে তাকৰ। কিন্তু আজি দেখা পালোঁ কৰিমগঞ্জত বহুত আছে স্বাধীনতা সংগ্ৰামী, তেওঁলোক পাহৰণি গৰ্ব হেৰাই যাবলৈ ওলাইছে। তেওঁলোকৰ এই পাহৰণি গৰ্ব যাতে হেৰাই নাযায় তাৰ ব্যৱস্থাৰ কাৰণে আমি আঁচনি হাতত ল'ম, আৰু লগতে যিসকলৰ ঘৰ মাটি নাই, যিসকল থাকিবলৈ ঘৰ নাই, তেওঁলোকৰ ব্যৱস্থা আমি হাতত ল'ম। থেংক ইউ। অসমৰ স্বাধীনতা যুঁজাৰুসকলক, প্ৰতিটো স্বাধীনতা সংগ্ৰামী পৰিয়ালক এক কৰি আমি এটা ছাতিৰ তলত থাকিব বিচাৰিছোঁ। আমাৰ কোনো ৰাজনৈতিক দল নহয়, আমি না কংগ্ৰেছ, না বিজেপি, না এজেপি, কোনো দলৰ লগত আমাৰ সম্পৰ্ক নাই। আমি এটা অৰাজনৈতিক সংগঠন। আমি সমগ্ৰ ভাৰতৰ অসমৰ স্বাধীনতা সংগ্ৰামী এটা পৰিয়াল। আমাৰ পৰিয়ালৰ যিখিনি অসুবিধা সুবিধা সেইখিনি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছোঁ। তাৰে কিছু আমি সাফল্য লাভ কৰিছোঁ আৰু কিছুমান হোৱাৰ পথত পৰি আছে। অসমৰ প্ৰতিটো স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ যাৰ ঘৰৰ যে পেঞ্চন বন্ধ হৈ গৈছে, তেওঁলোকৰ পৰিয়ালৰ উত্তৰাধিকাৰীক অদূৰ ভৱিষ্যতে পাহৰিৰ গৰ্ভত হেৰাই নাযোৱাৰ কাৰণে অসম চৰকাৰক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছোঁ। আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰে তাৰে ভিত্তিত মাননীয় চন্দ্ৰমোহন পাটোৱাৰীৰ দায়িত্বত এটা ব্যৱস্থা লৈছে, আৰু প্ৰতিটো স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ যাৰ ঘৰত চৰকাৰী চাকৰি নাই, যাৰ ঘৰত কোনো ধৰণৰ ডাঙৰ ব্যৱসায় নাই, তেনেকুৱা পৰিয়ালৰ একোজনক উত্তৰাধিকাৰীৰ পেঞ্চন দিয়াৰ কাৰণে প্ৰচেষ্টা চলাই আছে। বৰ্তমান এনকুৱাৰী চলি আছে। প্ৰতিখন জিলাত প্ৰকৃত স্বাধীনতা সংগ্ৰামী কিমানজন, তেওঁলোকৰ সতি সন্ততি কিমানজন, তাৰে তালিকা প্ৰস্তুত কৰাৰ কাৰণে প্ৰতি জিলাৰ আয়ুক্ত আৰু জিলা মুক্তিযুঁজ সন্মিলনৰ সভাপতি সম্পাদকক দায়িত্ব দিয়া হৈছে। বৰ্তমান সেই কাম চলি আছে। আমাৰ অহা 31 তাৰিখৰ ভিতৰত প্ৰতিখন জিলাৰ পৰা তালিকা যাব। আমি অসমৰ কোন মুক্তিযুঁজাৰু পৰিয়াল বা স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ থাকিবলৈ ঘৰ নাই, আৰু কোনোবা যদি আছে ভাড়া ঘৰত আছে, তেওঁৰ ভূমিহীন, এইবিলাকৰ সমন্বয় যাত্ৰা হিচাপে আমি বৰাকৰ প্ৰতিখন জিলাতে আমি খা খবৰ লৈছোঁ। আৰু এই গোটেই আমি আহোঁতে এইটো আমি অসমৰ মাননীয় মুখ্য সচিব, মাননীয় মুখ্যমন্ত্ৰী, অসমৰ হোম ছেক্ৰেটাৰী, হোম কমিশ্যনাৰক আমি জনাই আহিছোঁ যে আমি বৰাক ভেলীত যাম সমন্বয় যাত্ৰাৰ কাৰণে। আমি শ্ৰীভূমি, হাইলাকান্দি, শিলচৰ, কাছাৰ ভ্ৰমণ কৰিম আৰু প্ৰতিটো পৰিয়ালৰ দুখ সুখ আমি উপলব্ধি কৰিম। আৰু যোৱা নিশা আমি এঘৰত গৈছিলোঁ, কিবা চন্দ, তেওঁৰ অৱস্থা দেখি পেলাই আপুনি চকুৰ পানী গিৰগিৰকৈ ওলাই যাব। এটা 10 ফুটি ৰুম, এখন বিচনা, তিনিজনী ভনীয়েক আৰু সি, আৰু আলহীটো আছে, থাকে ক'ত, কেনেকৈ খাব, ক'ত থাকিব? এই স্বাধীনতা সংগ্ৰামীৰ পৰিয়াল। সেইকাৰণে আমি প্ৰতিটো স্বাধীনতা সংগ্ৰামী পৰিয়ালক উচ্চ শিক্ষাত ৰখাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। আমাৰ এটাই কথা যে স্বাধীনতা সংগ্ৰামীৰ অৱদান নোহোৱালে ভাৰত স্বাধীন নহ'লহেঁতেন। গতিকে ভাৰতৰ স্বাধীনতাৰ মূল মানুহখিনি স্বাধীনতা সংগ্ৰামীসকল, আমাৰ শ্বহীদসকল। গতিকে তেওঁলোকৰ পৰিয়ালক প্ৰথম স্থানটো দিয়ক, তেওঁলোকৰ পৰিয়ালক শান্তিত ৰাখক। তাৰপিছতে আপুনি মুখ্যমন্ত্ৰী হয়, কোনোবাই গভৰ্ণৰ হয়, কোনোবাই চিফ ছেক্ৰেটাৰী হয়, হৈ থাকক। এতিয়া এটাই কথা যে স্বাধীনতা সংগ্ৰামীৰ প্ৰতিটো পৰিয়ালক শান্তিত থকাৰ কাৰণে, সুখে মানে দুবেলা দুমুঠি খাই থকাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ, সেই হিচাপে আগবাঢ়ি গৈছোঁ।